নমস্কাৰ, আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে PMMVY অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ ভিডিঅ'ৰ সকলো আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। PMMVY ছফ্ট এপছটো লগ ইন কৰাৰ পাছত আপোনালোকে মোবাইল ফোনত এই ইণ্টাৰফেচখন দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে যদি বেনিফিচিয়াৰীগৰাকী সুধিছে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ এমপ্লয়ী হয়নে নহয়, যদি য়েছ দিয়ে তেনেহ'লে আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব। গতিকে ইয়াতে নোট চুই দিব। নোট চুই দিয়াৰ পিছত ইয়াতে এপ্লাইং ফৰ ফাৰ্ষ্ট চাইল্ড আৰু ছেকেণ্ড চাইল্ড ইয়াতে আছে। যদি ফাৰ্ষ্ট চাইল্ড হয় তেনেহ'লে ইয়াতে ফাৰ্ষ্ট চাইল্ডত চুই দিব আৰু ছেকেণ্ড চাইল্ড হ'লে ছেকেণ্ড গাৰ্ল চাইল্ড ইয়াতে ছেকেণ্ড গাৰ্ল চাইল্ড ইয়াতে চুই দিব। ফাৰ্ষ্ট চাইল্ড হ'লে 5,000 টকা আৰু ছেকেণ্ড গাৰ্ল চাইল্ড হ'লে বেনিফিচিয়াৰীগৰাকীয়ে ডাইৰেক্ট 6,000 টকা পাব আৰু 5,000 টকাটো দুটা ইনষ্টলমেণ্ট পায়। তাৰপিছত ইয়াতে নাম্বাৰ অফ লিভিং চিলড্ৰেন ইয়াতে বেনিফিচিয়াৰীগৰাকীৰ লিভিং চিলড্ৰেন কেইটা আছে জীৱিত চিলড্ৰেন সেইটো হৈছে। যদি প্ৰথমবাৰৰ বাবে প্ৰেগনেঞ্চি হয় ইয়াতো বাচ্চা নাথাকিব, গতিকে ইয়াতে চুই দিব। ইয়াতে চুই দি ইয়াতে 0 দিব। যদি বাচ্চাটো জন্ম হৈ গ'ল তেতিয়া ইয়াতে চুই দি পেলাই 1টো চিলেক্ট কৰিব। এইটো প্ৰথম চাইল্ডৰ ক্ষেত্ৰত। যদি ছেকেণ্ড গাৰ্ল চাইল্ডৰ ক্ষেত্ৰত হয় তেতিয়াহ'লে নাম্বাৰ অফ লিভিং চাইল্ড ইয়াতে 2 চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে সুধিছে ডাজ দ্য বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড, ইয়াতে আধাৰ কাৰ্ড আছে, গতিকে ইয়াতে য়েছ চুই দিব। PMVY বেনিফিচিয়াৰীৰ কাৰণে আধাৰ কাৰ্ড থকাটো কম্পালচৰি হয় আৰু 18 বছৰ হ'বই লাগিব। তাৰপিছত ইয়াতে এই বক্সটো যে আছে এই বক্সটোত চুই দিব। বক্সটোত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে আধাৰ নেম বেনিফিচিয়াৰীগৰাকীৰ নামটো ইয়াত লিখিব লাগিব আধাৰ কাৰ্ডৰ মতে। তাৰপিছত এই 3টা বক্স যে আছে ইয়াতে আধাৰ কাৰ্ডৰ 4টা সংখ্যা ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত ইয়াতে এইটো ফেচিয়েল ৰিকগনিশ্যন থ্ৰু পোষণ ট্ৰেকাৰ ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পিছত ফেচ অথেণ্টিকেশ্যনটো ছাকচেছফুল হ'ব। তাৰমানে PMMVY বেনিফিচিয়াৰীগৰাকী প্ৰথমে প্ৰেগনেণ্ট ওমেন হিচাপে পোষণ ট্ৰেকাৰ এপছত ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰি FRS কৰিব লাগিব। FRS কৰিলেহে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ ইয়াতে বেনিফিচিয়াৰীগৰাকীৰ ডেট অফ বাৰ্থটো লিখিবলৈ কৈছে। গতিকে এই কাষত যে আছে ইয়াতে কেলেণ্ডাৰখন, এই কেলেণ্ডাৰখন চুই দি পেলাই বেনিফিচিয়াৰীৰ ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ মতে আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত ইয়াতে মোবাইল নাম্বাৰ বিলংছ টু ইয়াতে যিটো মোবাইল নাম্বাৰ দিব সেইটো কাৰ লগত থাকে সেইটো সুধিছে। যদি বেনিফিচিয়াৰীগৰাকীৰ লগত থাকে তেনেহ'লে ছেফ লিখিব। যদি হাজবেণ্ডৰ দিয়ে হাজবেণ্ড বুলি চিলেক্ট কৰিব। ইয়াত চুই দিলেই হ'ল। ইয়াত চুই দিব। ইয়াত তাৰপিছত ফাদাৰ ইন ল মাদাৰ ইন ল এনেকৈ থাকে, গতিকে যাৰ লগত মোবাইল ফোন থাকে সেইটো ইয়াতে চুই দিব। ইয়াৰ পিছত আছে এতিয়া মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰি দিব। কেটেগৰী SC ST আদাৰ্ছ আছে, গতিকে SC হ'লে SC, ST হ'লে ST আৰু আদাৰ্ছত জেনেৰেল OBC যি হয় আৰু এইটো আদাৰ্ছত যাব। ইয়াতে চুই দিব। ইয়াতে চুই দিব লাগিব, তেতিয়া কাষ্টটো ওলাই যাব। তাৰপিছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে ইলিজিবিলিটি প্ৰুফ ইয়াত 9টা ডকুমেণ্টছ লাগে। ইলিজিবিলিটি প্ৰুফৰ এই 9টা ডকুমেণ্টছ ইয়াতে চিলেক্ট কৰি দিব লাগিব। ইয়াতে যিকোনো এটা ইয়াত চুই দিব। ধৰক ST যিখন কাষ্ট চাৰ্টিফিকেট থাকে সেইখনো হয়। তাৰপিছত BPL কাৰ্ড, গাঁওবুঢ়াই লিখা ইনকাম চাৰ্টিফিকেটখন, তাৰপিছত MG NREGA, শ্ৰম কাৰ্ড এনেকৈ থাকে। গতিকে যিখন দিয়ে সেইখন ইয়াতে যিকোনো এটা ইয়াতে চিলেক্ট কৰি দিব যিটো আছে আৰু। তাৰপিছত ইয়াতে সেই কাৰ্ডৰ নম্বৰটো ইয়াত এণ্ট্ৰি কৰি দিব। তাৰপিছত চুজ ফাইল ইয়াতে সেই যিখন ইলিজিবল ক্ৰাইটেৰিয়া ডকুমেণ্টছ দিলে সেইখন ফটো মাৰি ইয়াতে আপলোড দিব লাগিব। গতিকে আপোনালোকে ছাবমিট কৰাৰ আগতে অনলাইনত সেইটো ৰিজলিউশ্যনটো কমাই লৈ ইয়াতে ছাবমিট কৰিব। তাৰপিছত ইয়াতে এইটো
ইয়াতে লিখিছে ইম্পৰ্টেণ্ট ডেটছ MCTS/RCH ID। ইয়াতে MCP কাৰ্ডত যিটো ID থাকে ID নম্বৰটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত MCP কাৰ্ডখন সেই একেধৰণে ইলিজিবিলিটি প্ৰুফৰ ডকুমেণ্ট হিচাপে এনেকৈ আপোনালোকে ফটো মাৰি ইয়াতে ছাবমিট কৰিছে, তেনেকৈ ইয়াতে ফটো মাৰি ছাবমিট কৰিব লাগিব। সেই ৰিজলিউশ্যনটো মোবাইলত কমাই ল'ব, কমাই ইয়াতে চুজ ফাইলটো একি য'ত আছে সেইখন ইয়াতে ছাবমিট কৰি দিব। তাৰপিছত ডেট অফ ৰেজিষ্ট্ৰেশ্যন অফ MCP কাৰ্ড, MCP কাৰ্ডৰ যিটো ৰেজিষ্ট্ৰেশ্যন কেতিয়া মানে ডেট ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল কোন তাৰিখত, সেইটো এই কেলেণ্ডাৰখনত চুই দিব। কেলেণ্ডাৰখনত চুই দি পেলাই ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে এণ্ট্ৰি কৰিব পাৰিব। তাৰপিছত আছে LMP ডেট, সেইটো MCP কাৰ্ডতে আছে, গতিকে তাৰ পৰাই এণ্ট্ৰি কৰিব পাৰিব। এই কেলেণ্ডাৰখন যে আছে ইয়াতে চুই দিব, চুই পেলাই ডেটটো ইয়াতে চিলেক্ট কৰি দিব পাৰিব কেলেণ্ডাৰখনত। তাৰপিছত ইয়াতে এণ্টিনেটেল চেকআপ ANC ডেট, এই এণ্টিনেটেল চেকআপ ডেটটো MCP কাৰ্ডৰ নেক্সট যিটো বেক চাইড আছে, প্ৰথম যিটো ফ্ৰণ্ট পেজ তাৰ বেক পেজত থাকে, ইয়াতে চিলেক্ট কৰি এই ডেটটো এপা কেলেণ্ডাৰখন মানে চিলেক্ট ইয়াতে এণ্ট্ৰি কৰিব পাৰিব। তাৰপিছত ইয়াতে হেজ দ্য চাইল্ড বিন বৰ্ন, এইটো অট'মেটিকেলি হৈ থাকে। যদি ফাৰ্ষ্ট প্ৰেগনেঞ্চি হয়, বাচ্ছা জন্ম হোৱা নাই, সেইটো LMP ডেটৰ ওপৰত ভিত্তি কৰি এইটো গম পাই যায় ইয়াতে চিষ্টেমত, গতিকে এইটো ন হৈ থাকিব। যদি বাচ্ছাটো জন্ম হৈ গ'ল, তেতিয়া য়েছ থাকিব, তেতিয়া কোন তাৰিখে জন্ম হৈছিলে, ক'ত জন্ম হৈছে সেয়া এণ্ট্ৰি কৰিব লাগে। তাৰপিছত হৈছে প্ৰেজেণ্ট এড্ৰেছ, এইটো ৰুৰেল আৰবান, আৰবান হ'লে আৰবান, ৰুৰেল হ'লে ৰুৰেল, গতিকে চিলেক্ট কৰি দিব ইয়াতে। তাৰপিছত এড্ৰেছ, এইটো কম্পালচৰি হয়, যিটো এড্ৰেছ হয়। তাৰ ভিলেজখন ইয়াতে চিলেক্ট কৰি দিব, এইটো গোটেই ভিলেজবোৰ থাকেই। তাৰপিছত হৈছে পিন ক'ড, যিটো কম্পালচৰি হয়, যিটো ডাকঘৰ নম্বৰ, সেইটো পোষ্ট অফিচৰ সেইটো। তাৰপৰা এছাইনড ফিল্ড ফাংচনিং, সেইটো অংগনবাদী ৱৰ্কাৰ যিটো থাকে আৰু সেইটো থাকেই, চিলেক্ট কৰিলেই হ'ল। তাৰপিছত আপোনালোকে প্ৰিভিউ কৰিব পাৰে, প্ৰিভিউ কৰি সেইটো ভুল হৈছে নে শুদ্ধ হৈছে গোটেই ডাটাবিলাক সেয়া আপোনালোকে চাব পাৰে। যদি সেয়া খেলি মেলি হৈছে তেতিয়া আপোনালোকে এডিট অপশ্যনত গৈ পেলাই এডিট কৰি পেলাই ছাবমিট কৰি দিব। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে PMMVY বেনিফিচিয়াৰী, নতুন বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো কথা আপোনালোকে গম পালে। আৰু এটা কথা মনত ৰাখিব যে PMMVY বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে বসুন্ধৰা এপছত প্ৰেগনেণ্ট মহিলাগৰাকীৰ FRS কৰিব লাগিব, আধাৰ কাৰ্ড থাকিব লাগিব, 18 বছৰ বয়স হ'বই লাগিব, আৰু বেংকৰ একাউণ্টৰ লগত আধাৰ লিংক থাকিব লাগিব, মানে আধাৰ চিটিং হ'ব লাগিব। আৰু যদি আপোনালোকে আধাৰ চিটিং মানে নাই, তেতিয়াহ'লে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিলে দেখুৱাই দিব যে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্টৰ চিটিং হৈ থকা নাই। আৰু আপোনালোকে ৰেজিষ্টাৰ কৰিলেও সেইটো এছ অ' পৰ্টেললৈ নাহে, গতিকে বেনিফিচিয়াৰীগৰাকীৰ প্ৰথমে আধাৰ চিটিং হৈ আছে নে নাই সেইটো জানিবৰ কাৰণে আপোনালোকে NCPI এনেকৈ ক্ৰমত, গুগল ক্ৰমত চাৰ্চ কৰিব, চাৰ্চ কৰি আধাৰ নম্বৰটো এণ্ট্ৰি কৰি দিলে মোবাইল নাম্বাৰলৈ যিটো লিংক থাকে তালৈ OTP যাব, আৰু আধাৰ নম্বৰটো বেংকৰ একাউণ্টৰ লগত চিটিং হৈ আছে নে নাই আপোনালোকে জানিব পাৰিব। তাৰপিছতহে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব। বুজি পালে নহয়? গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে PMMVY ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে কিছু আভাস পালে। ধন্যবাদ।